2018 সনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নেৰেশ্যন দুটা উত্তৰ কৰিম, সলভ কৰিম। তো আহা 2018 সনৰ এইচএছ ফাইনেল এক্সামিনেশ্যনত নেৰেশ্যন দুটা আছিলে। 5 নম্বৰত আছিল চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন ইন দ্য ফলোইং সেন্টেন্সেস লিখা আছিল। সেন্টেন্সেসটো মই লিখা নাই, অলপ টাইম মানে ঠাইৰ প্ৰব্লেম হয়। তো কি কৈছোঁ 2 × 2 মানে দুটা নেৰেশ্যনত 2 নম্বৰকে 4 নম্বৰত থাকে। তো এনেকৈ মই লাষ্ট মানে 2025 চনলৈকে গোটেইকেইটাৰে নেৰেশ্যন, ভইচ চেঞ্জ, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, যিমান গ্ৰামাৰ আছে 20 মাৰ্কছ গ্ৰামাৰত থাকে। মই সম্পূৰ্ণ এনচাৰ প্ৰভাইড কৰাৰ কাৰণে চেষ্টা কৰিম। তো 2018 চনৰ এইচএছ ফাইনেলৰ A নম্বৰত দিয়া আছিল নেৰেশ্যন, দ্য স্পীকাৰ ছেইড, ইনভাৰ্টেড কমা, I thank you ladies and gentlemen for giving me a kind hearing. When I arrived here yesterday, I did not believe that I might meet so large a gathering. এখানে আছিল প্রশ্ন, মানে স্পিকার মানে কওতা, যিজনে কৈছে তেওঁৰ কথা কৈছে যে দি স্পিকাৰ ছেইড মানে বক্তা, লেকচাৰ দিয়া যিসকল বক্তা থাকে। তো স্পিকাৰ ছেইড কি কৈছিল, এইটো ডাইৰেক্ট নেৰেশ্যন, কমা অৰ্ধ কমা আছে, তাৰ মুখেৰে ওলাইছিল, ডেলিভাৰী কৰি আছিল যে আই থেংক ইউ, আপোনালোকক ধন্যবাদ জনাইছিল লেডিজ এণ্ড জেণ্টেলমেন মানে ভদ্ৰ পুৰুষ আৰু মহিলাসকল, ফৰ গিভিং মি এ কাইণ্ড হিয়াৰিং, মোক যে শুনিব আপোনালোকে, মোৰ কথা যে শুনিব তাৰ সহযোগৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ৱেন আই এৰাইভড হিয়াৰ য়েষ্টাৰডে, যেতিয়া যোৱাকালি মই ইয়ালৈ উপস্থিত হৈছিলোঁ, আই ডিড নট বিলিভ ডেট, মই বিশ্বাস কৰা নাছিলোঁ যে আই মাইট মিট, মই লগ পাম, চ' লাৰ্জ এ গেদাৰিং, ইমান ডাঙৰ এটা জনসমাগম লগ পাম বুলি মই বিশ্বাস কৰা নাছিলোঁ। এতিয়া আমি ইয়াৰ এনচাৰ কৰিম। এনচাৰ যিহেতু আমাৰ কি হ'ব, ইনডাইৰেক্ট নেৰেশ্যন হ'ব, ডাইৰেক্ট নেৰেশ্যন দিয়া আছে। তো আমি তেনেকৈ যাম। ৰিপৰ্টিং স্পীচত কি আছে, দি টিচাৰ ছেইড, তো দি টিচাৰ ছেইড, এইটো ছেইডটো মানে পৰাপক্ষত চেঞ্জ হয় যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যন কৰোঁ। কিন্তু কেনেকৈ চেঞ্জ হ'ব চোৱা, দি স্পীকাৰ ছেইড আই থেংক ইউ, এই আইটো কিন্তু স্পীকাৰজনেই, এই স্পীকাৰজনেই হ'ল আই। দি স্পীকাৰ ছেইড আই থেংক ইউ, দি স্পীকাৰ ছেইড থেংক ইউ, একে কথা, আইটো এই স্পীকাৰ। গতিকে আমাৰ এনচাৰত কি হ'ব, এনচাৰত এই দুবাৰকে ছাবজেক্টটো নলওঁ, কি হ'ব, দি স্পীকাৰ, আমি ছাবজেক্টটো ভাৰ্বটো এবাৰেই ল'ম। এবাৰ যদি লওঁ কি হ'ব, দি স্পীকাৰ থেংকড দ্য স্পীকাৰ, স্পীকাৰ মানে বক্তা, দি স্পীকাৰ থেংকড, THANKED, কি কৰিল, দি স্পীকাৰজনে থেংকড মানে ধন্যবাদ জনাইছিল, কাক ধন্যবাদ জনাইছিল, লেডিজ এণ্ড জেণ্টেলমেনক, হয়নে? গতিকে আমি ডাইৰেক্ট লিখিম এইটো যে দি স্পীকাৰ থেংক দ্য লেডিজ এণ্ড জেণ্টেলমেন, থেংক, এইটো দা আছেই, দা নাই কিন্তু আমি নিৰ্দিষ্ট কৰি দিব লাগিব, তাৰমানে তাতে যিখিনি লেডিজ এণ্ড জেণ্টেলমেন আছিল সেইখিনিকে বুজাইছে, গতিকে ডেফিনিট আৰ্টিকেল এটা লগাই দিব লাগিব। দি স্পীকাৰ থেংক দি লেডিজ এণ্ড জেণ্টেলমেন, লেডিজ এণ্ড জেণ্টেলমেন, প্লুৰাল ফৰ্ম হৈ আছে কিন্তু হা, বহুত মানুহ যে কি হ'ল, দি স্পীকাৰ থেংক দ্য লেডিজ এণ্ড জেণ্টেলমেন ফৰ, কিহৰ কাৰণে দিছিল, কিবাটো তেওঁ মানে এই যে তোমাৰ লেডিজ আৰু জেণ্টেলমেন বিলাকে কিবা এটা দিছিল, কি দিছিল, সুযোগ দিছিল না, সেইকাৰণে ধন্যবাদ দিছিল। দ্য স্পীকাৰ থেংক দ্য লেডিজ এণ্ড জেণ্টেলমেন ফৰ, এইটো ফৰ আছেই, for giving
ফর গিভিং মানে দিয়ার কারণে কি বা কাক দিয়ার কারণে মি এই মিটো কার মুখে দিয়ে ওলাইছিল এই স্পিকাৰজনৰ মুখে দিয়ে ওলাইছিল যে মোক তেওঁ কৈছিল মোক বুলি নিজৰ ফালে দেখাই দিছিল যে মোক তেতিয়া মই লিখি আছো মই যদি কম তাক তেওঁক এনেকে কম গিভিং হিম এটা কি হ'ব হিম হ'ব যেহেতু এইটো ডাইৰেক্ট নেৰেশ্যন আছিল কাৰণে মি কৈছিল এই মানুহজনৰ মুখেৰে ওলাইছিল মোক বুলি এতিয়া বেলেগে ক'লে কি কম তাক বুলি কম হিম তাক কি কৰিবলৈ এ কাইণ্ড হেয়াৰিং এইখিনি গ'ল তাৰপিছত চোৱা ইয়াতে দিয়া আছে when I arrived এনেকে কৈছিল আমি ইয়াতে যেহেতু ডাইৰেক্ট লগাই দিম সেন্টেন্সটো গতিকে ডাইৰেক্ট মানে ইয়াতে when টো লগাই দিব পাৰা বা যদি আৰু লগাই দিয়া যে he said that এইটো অপচনেল যদি অসুবিধা হয় he said that এইখিনিও লগাই দিব পাৰা এইটো চোৱা কি ফৰ্ম আহিছে he said that এইটো ইনডাইৰেক্ট নেৰেশ্যনৰ ফৰ্ম আহিছে এইটো অপচনেল বুলি কৈছো he said that এইখিনি তেওঁ কৈছিল যে এইখিনি দিব পাৰা নিদিলেও কিন্তু হ'ব অপচনেল when টো আহিব when কি I arrived I মানে কি এই বক্তাজনে নিজে কৈছিল মই বুলি তেতিয়াহ'লে এইটো যেহেতু এবাৰ মই লিখি আছো যিজনে লিখিব তেওঁ কি ক'ব তেওঁ বুলি ক'ব কি ক'ব when যেতিয়া তেওঁ নিজে কৈছিল মই বুলি আৰু আমি ক'লে কি ক'ম তেওঁ বুলি ক'ম গতিকে কি হ'ব he when he arrived simple pastত আছে এইটো had arrived হ'ব had arrived when he had arrived here tense হয় there হয় নিয়ম আছে নিয়মবিলাকো মই ভিডিঅ' কৰিম চিম্পলি কৰিম তোমালোকে বহুত ভাল পাবা here tense হয় there হ'ব there yesterday tense হয় কি হয় the previous day হয় the previous previous day so here tense হয় there হল yesterday tense হয় the previous day হল এটা নিয়ম তাৰ মানে yesterday পৰিৱৰ্তে এইখিনি হ'ব the previous day তাৰপিছত এগেইন কৈছিল আই তাৰ মুখেৰে ওলাইছিল স্পিকাৰজনৰ মুখেৰে ওলাইছিল মই এবাৰ যেটো আমি কৈ আছো বেলেগে কৈ আছো ন গতিকে কি কম he when he had arrived there the previous day he হ'ব আই যেটো তেওঁ নিজৰ মুখেৰে কৈছিল আমি ক'লে কি কম he বুলি কম did not আছে পাষ্টত আছে past simple pastor এটো had not হ'ব had not he believed এটো BELIEVED এটো did আনিছিল verb to present ফর্মত আহিছিল আমি যেটো past perfectত লিখিব লাগিব আৰু নেগেটিভ ফর্মত he had not believed that আৰু that আছে গতিকে আমি কি কৰিব লাগিব that to again লগাই দিম that তাৰপিছত কি আছে আই এই স্পিকাৰজন এওঁৰ মুখেৰে আকৌ আই ওলাইছিল গতিকে বেলেগে ক'লে মই কৈ আছো গতিকে হি বুলি কম আকৌ হি might meet কি so large so large a gathering so large a gathering লিষ্ট ইয়াতে ডাইৰেক্ট নেৰেশ্যন কাৰণে ইনভাৰ্টেড কমা ক্লজ আছিল গতিকে আমাৰ যেহেতু ইনডাইৰেক্ট নেৰেশ্যন হ'ল এনেকুৱা হ'ব দি স্পিকাৰ ছেইড আই থেংক ইউ স্পিকাৰে কৈছিল মই আপোনালোকক ধন্যবাদ দিওঁ তাৰমানে একেলগে লিখিলে কি হ'ব দি স্পিকাৰ থেংক মানে স্পিকাৰজনে ধন্যবাদ জনাইছিল কাক দ্য লেডিজ এণ্ড জেণ্টেলমেন ভদ্ৰ পুৰুষ আৰু মহিলাখিনি কিহৰ কাৰণে ফৰ গিভিং
মি মানে তেওঁৰ মুখেৰে মি ওলাইছিল, আমি কম তাক গিভিং হিম এ কাইণ্ড হিয়াৰিং ফুল ষ্টপ আছে। এবাৰ হোৱেন, তো হোৱেনটো ডাইৰেক্ট এনেকে লগাই দিব পাৰা, কিন্তু আৰু যদি অলপ মধুৰ মানে অলপ ৰস আনিব বিচৰা তাতে মানে এইখিনি অপশ্যন কৰি দিব পাৰা যে হি said that when এনেকে আহিব, কিন্তু হি said that when আৰু এইখিনি নিদিলে ডাইৰেক্ট when আহিব। হি আচ্ছা when আইটো কি হৈছে, হি হৈছে। তাৰমানে বহুতো সাবজেক্ট বিলাক যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনত লিখো, এইবিলাক চেঞ্জ হয়। কি চেঞ্জ হয়, কি হয়, এইবিলাকৰ নিয়ম আছে। নিয়মবিলাক মুখস্থ কৰিব লাগে। তুমি যেতিয়া নেৰেশ্যনৰ নিয়মবিলাক দিম তেতিয়া তাতে পাবা, তাতে লিখা থাকিব যে আইটো সাবজেক্টৰ জাগা হলে হি হ'ব, হি বা সি হ'ব। মানে তোমাৰ জেণ্ডাৰৰ ক্ষেত্ৰত যদি মেস্কুলিন জেণ্ডাৰ হয়, পুংলিংগ হলে হি হ'ব, আৰু স্ত্ৰীলিংগ হলে ফেমিনিন জেণ্ডাৰ হলে সি হ'ব। আই চেঞ্জেছ টু হি অৰ সি, এনেকে নিয়ম আছে। তো আই এৰাইট এইটো চিম্পল পাষ্ট টেন্সত আছে। এইটো আমি যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰিম চিম্পল পাষ্টটো পাষ্ট পাৰফেক্ট ফৰ্মত হয়। তো হেড এৰাইট, হেয়াৰ চেঞ্জ হৈ দেয়াৰ হয়, ইয়েষ্টাৰডে চেঞ্জ হৈ দ্য প্ৰিভিয়াছ ডে হয়। আৰু এগেইন আই আছে, আইটো চোৱা আকৌ হি, যিহেতু এইটো ছাবজেক্টৰ জেগা আৰু স্পিকাৰ এইটো মানে পুংলিংগ বুলি ধৰা হৈছে, গতিকে এইটো হ'ব হি। এইটো ডিড নট বিলিভ, এইটো চিম্পল পাষ্টৰ। তো আমি নেৰেশ্যন ইনডাইৰেক্ট নেৰেশ্যন কৰিলে কি হ'ব, পাষ্ট পাৰফেক্ট হ'ব। গতিকে হ'ব হেড নট বিলিভ that এগেইন আই আহিছে। আই কোন, এই স্পিকাৰজন। আমি বেলেগে, তেওঁ নিজে কাৰণে আই কৈছিল, যেতিয়া এবাৰ মই কৈ আছো বেলেগে ক'লে তেওঁ বুলি ক'ব। এগেইন কি হ'ব, এইটো হি হ'ব। মাইট মিট so large a gathering, ঠিক আছে। সহজ, একেবাৰে সহজ, অলপ ডাঙৰ, কিন্তু কি হয় নিয়মখিনি যদি তোমাৰ জানা থাকে তুমি একদম ধুনীয়াকে এনসারটো শুদ্ধকে লিখি দিব পাৰা। এবার বি নম্বৰ চোৱা, ইয়াতে বি নম্বৰ আছে, his mother exclaimed in sorrow that she had not a bit of bread to give him and that he had eaten up all the provisions she had in the house the previous day. এইটো আমাৰ ইনডাইৰেক্ট নেৰেশ্যনত আছে, আমি এনসাৰ কৰিব লাগিব। ডাইৰেক্ট নেৰেশ্যনত এনসাৰ আহিব। ডাইৰেক্ট নেৰেশ্যন আমাৰ কি আহিব, প্ৰথমতে ৰিপৰ্টিং স্পীচ আহিব। তাৰমানে আমি কমা ঊৰ্ধ্বকমা আনিম, ডেটৰ জাগাত আমাৰ কমা ঊৰ্ধ্বকমা হ'ব। তাৰ আগৰ সেন্টেন্সখিনি আমি চাব লাগিব। হিজ মাদাৰ এক্সক্লেইমড ইন সৰো, এনেকে লিখা আছে। তো এইটো যেতিয়া আমি ৰিপৰ্টিং ভাৰ্ব বনাম তেতিয়া আমি যেহেতু সেইটে লিখিম, তো সেইট উইথ সৰো বুলি দিম যে হিজ মাদাৰ said with sorrow, মানে দুখেৰে কৈছিল, সেইকাৰণে সৰো দিছে। সৰো কমা ঊৰ্ধ্বকমা আমি এনেকে দিব লাগিব, যেহেতু আমি এনসারটো কি প্যাটার্নত বা ফর্মত লিখিম, ডাইরেক্ট নেরেশন হ'ব। হিজ মাদাৰ said with sorrow, মানে দুখৰ সৈতে মাকে কৈছিল। কি কৈছিল, যে ডেটৰ পৰিৱৰ্তে কিন্তু কমা ঊৰ্ধ্বকমা হ'ল। এতিয়া সি ইনডাইৰেক্টত কওঁতে যে তাৰ মাকে দুখৰ সৈতে কৈছিল যে, দুখেৰে জনাইছিল যে, সি মানে তাই। এইটো ইনডাইৰেক্টত বেলেগে কৈছে তেতিয়া তাই বুলি কৈছে। যেতিয়া এই তাই নিজে ক'ব তেতিয়া কি ক'ব, মই ক'ব, হয়নে? তো মই ক'ব যে, মই যদি কয় তাৰ ইংৰাজী হ'ল আই হ্যাভ নট, এইটো হেড নট আছে, পাষ্ট ফৰ্মত আছে। আমি ডাইৰেক্ট নেৰেশ্যনটো এই সিটো আগত চেঞ্জ কৰি লোৱা, আই এইটো হেড টু হেভ হ'ব। আই হেভ নেগেটিভ ফৰ্ম কাৰণে নট হ'ল। আই হেভ নট এ বিট অফ ব্ৰেড, যি আছে তাকে হ'ব। আই হেভ নট
a bit of bread to give him এই him to কোন কিন্তু চাব লাগিব to give him যে কৈছিল ইনডাইৰেক্ট নাৰেশ্যনত ডাইৰেক্ট যেতিয়া ক'ব তেতিয়া মাকে কি ক'ব তোমাক বুলি ক'ব আৰু বেলেগে কওঁতে তাক বুলি ক'ব হয়তো ল'ৰাৰ কথা বা ছোৱালীৰ কথা হ'ব পাৰে যাক কৈছিল তাৰমানে to give him মানে সেই যাক দিয়া কথা কৈছিল এইটো বেলেগে কৈছিল কাৰণে হিম বুলি কৈছে যেতিয়া মাকজনী ডাইৰেক্ট ক'ব তেতিয়া ইউ বুলি ক'ব নিজৰ বাচ্চাটোক এই তুমি তুমি এনেকে ক'ব ইউ গিভ তেতিয়া হিম টু কি হ'ব হিম টু গৈ পেলাই ইউ হ'ব এইটো হিম গৈ পেলাই ইউ হ'ব এণ্ড আছে এণ্ড থাকিল এণ্ড আৰু ডেট দিছে নহয় ডেটটো যিহেতু আমাৰ কি হয় কমা উদ্ধ কমাৰ কাৰণেহে বহুৱাও কিন্তু ইয়াতে সেন্টেন্সটো আমাৰ এনেকুৱা যে আৰু একবাৰ আমি কমা উদ্ধ কমা নিদিওঁ গতিকে কমা উদ্ধ কমা যদি নিদিওঁ তেতিয়াহ'লে এণ্ড থাকিব এণ্ডৰ পিছত কি আছে আকৌ এণ্ড ডেট হি হ্যাড এতিয়া এই হিটো কোন এই হিটো মানে এই ল'ৰাটো খাই পেলাইছে তাৰমানে ইটেনত আছে এই ল'ৰাটো গতিকে আমি লিখোতে কি বুলি লিখিম এগেইন ইউ বুলি লিখিম ইউ এণ্ড ইউ মাকে কৈ আছে আগৰ ঘটনাখিনিকো তুমি বুলি কৈছে আৰু নতুনকে আৰম্ভ হৈছে তুমি কি কৰিছে হ্যাড ইটেন মানে এইটো পাষ্ট পাৰফেক্টত আছে আমি যেহেতু ডাইৰেক্ট লিখিম তেতিয়াহ'লে কি হ'ব চিম্পল পাষ্ট হ'ব বা পাষ্ট ইনডেফিনিট ইউ এট হ'ব ইট ভাৰ্বটো পাষ্ট ফৰ্মত যাব এট আপ অল মানে সকলোখিনি খাই পেলাইছিলা তেনেকুৱা মিনিং হ'ল এট আপ অল দা provision যে থাকিব all the provisions খিনি তাৰপিছত কি আছে she আছে তেতিয়া she টো কোন she টো যেহেতু এই মাক স্ত্ৰীলিংগ she গতিকে আমাৰ কি হ'ব যেতিয়া মাকে নিজে ক'ব ডাইৰেক্ট ক'ব তেতিয়া কি ক'ব I সেইটো এবাৰ আই হ'ব আই চেঞ্জ হৈ যায় ইনডাইৰেক্টত হি বা চি হয় এইটো আকৌ ডাইৰেক্টত আহিলে সিটো কি হ'ব আই হ'ব আই হ্যাড টু হ্যাভ হ'ব প্ৰেজেন্ট ফৰ্মত যাব দ্যাট আই হ্যাভ ইন দ্য হাউস দ্য প্ৰিভিয়াছ ডে এতিয়া দ্য প্ৰিভিয়াছ ডে থাকিলে আমি কি লিখো যেতিয়া ডাইৰেক্ট লিখিম ইয়েষ্টাৰডে হ'ব শুদ্ধ কমাটো চেক কৰিব লাগিব এনেকুৱা হ'ব যেটা আমাৰ ডাইৰেক্ট নাৰেশ্যন হ'ব এনসাৰটো আমি কি পাম হিজ মাদাৰ সেড উইথ সৰো তাৰ মাকে মানে দুখেৰে কৈছিল আই হেভ নট এ বিট অফ ব্ৰেড টু গিভ ইউ মানে তোমাক দিবলৈ মই মোৰ মানে কোনো মানে ব্ৰেডৰ অলপ টুকুৰাও নাই মানে কাক কৈছে নিশ্চয় ল'ৰা বা ছোৱালীক কৈছে bread to give you তোমাক দিবলৈ and you ate তুমি তো খাই পেলাইছা ate up all the provisions মানে যিখিনি সুবিধা আছিল গোটেইখিনি কিহৰ গোটেইখিনি I have in the house মোৰ ঘৰত থকা সকলো সুবিধা খিনি তুমি খাই শেষ কৰিছা yesterday মানে যোৱাকালি সেইকাৰণে আজি আৰু তোমাক মই একো মানে এটা bit of bread মানে ব্ৰেডৰ এটা টুকুৰাও তোমাক দিব নোৱাৰো তো এইটো আছিলে এইচএস ফাইনেল এক্সামিনেশ্যন 2018 দুটা নাৰেশ্যন মই কৰিলো আগলৈকেও লাষ্ট ইয়াৰ মানে 2025 লৈকে যিমান নাৰেশ্যন আছে সম্পূৰ্ণ মই এনসাৰ বিলাক আনি লগতে বুজাই দিয়াৰ চেষ্টা কৰিম এনসাৰ য'তে ত'তে পোৱা যায় কিন্তু বুজানি বিলাকে মেইন কোনটো চেঞ্জ হয় কি হল কেনেকৈ হল তাৰ উপৰিও মই কি কৰিম
ইয়াৰ নিয়মবিলাকো আপলোড কৰিম। সকলোৰে অনুৰোধ থাকিল ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব আৰু আপোনালোকে এইটো শ্বেয়াৰো কৰিব। আৰু মোৰ যিহেতু এইটো ইউটিউব চেনেলো আছে, ইউটিউব চেনেলতো যাব। যদি ইউটিউব চেনেলত চাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।